অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ আপডেট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰিছে। স্বাগত সতীৰ্থ পৰ্টেল এতিয়া লাইভ হ'ব। এই নতুন পৰ্টেল যোগে ইতিমধ্যে হৈ যোৱা যিবিলাক গ্ৰেড 3, গ্ৰেড 4 কৰ্মচাৰীয়ে বা পূৰ্বৰ যিবিলাক কৰ্মচাৰীসকল আছে অসম চৰকাৰৰ, তেওঁলোকে সহজে কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰৰ আবেদন। এই সম্পৰ্কে আগতে য'ত ট্ৰান্সফাৰ প্ৰক্ৰিয়া আছিল জটিল, এতিয়া এই পৰ্টেলৰ জৰিয়তে আপোনালোকে অনলাইন ট্ৰান্সপাৰেণ্ট আৰু ফাষ্ট হিচাপে আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰ কৰিব পাৰিব। যদি আপুনি অসম চৰকাৰৰ কৰ্মচাৰী, এই আপডেটটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ফেচবুক লাইভ, সেই ফেচবুক লাইভত মুখ্যমন্ত্ৰী মহোদয়ে এই সম্পৰ্কে আপোনালোকক কি জনাইছিলে, আহক এতিয়া সেই লাইভটোতে পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ। কেইটামান দিন আগতে মই আপোনালোকক কৈছিলোঁ যে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে যাতে মিউচুৱেল ট্ৰান্সফাৰৰ সুবিধা ল'ব পাৰে, তাৰ বাবে আমি স্বাগত সতীৰ্থ পৰ্টেলটো আৰু এবাৰ মুকলি কৰি দিম। আজি মই আপোনালোকক আকৌ জনাব খুজিছোঁ যে এইবাৰ এডিআৰিত যোগদান কৰা কেণ্ডিডেটসকলকে ধৰি সকলো চৰকাৰী কৰ্মচাৰীক বদলিৰ বাবে আবেদন কৰিবলৈ সুবিধা দিবলৈ স্বাগত সতীৰ্থ পৰ্টেলটো আমি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত মুকলি কৰি দিম। বহুকেইজন প্ৰাৰ্থী ইয়াৰ পৰা উপকৃত হ'ব। তৃতীয়তে, এডিআৰি পৰীক্ষাৰ বাবে দিব্যাংগ যিসকল লোকে আবেদন কৰিছিলে, তেওঁলোকে মোক কৈ আছে আমাৰ ছেকেণ্ড টাইম মেডিকেল হ'ব লাগে। মই ৰাইজৰ কথা শুনি চলোঁ। ছেকেণ্ড টাইম মই মেডিকেলৰ সুবিধা এটা আপোনালোকক আকৌ দিম। কিন্তু যদি আপোনালোক দিব্যাংগ নহয়, দিব্যাংগৰ কোটাত কিন্তু আমি আপোনালোকক চাকৰি কৰাৰ সুবিধা নিদিওঁ। সেইটো ক্ষেত্ৰত মোক হেঁচা নিদিব। কিন্তু আপোনালোকে যিহেতু কৈছে যে আৰু এবাৰ আমাক চেক আপ কৰাৰ সুবিধা দিয়ক, নিশ্চিতভাৱে আমি আপোনালোকক সেই সুবিধা প্ৰদান কৰিম, যাতে আপোনালোকে আৰু এবাৰ এই ব্যৱস্থাত বা আৰু এবাৰ যদি আপোনালোকৰ প্ৰথমটো ডাউট আছে, আৰু এবাৰ যাতে আপোনালোকে সোনকালে আবেদন কৰিব পাৰে।